আজি ৰাজ্যৰ 5 সমষ্টিত উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ। পুৱাই চামগুৰি সমষ্টিতো উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে। চামগুৰি সমষ্টিৰ অন্তৰ্গত 197টা ভোট কেন্দ্ৰত ভোটগ্ৰহণ প্ৰক্ৰিয়া। চামগুৰি সমষ্টিত 1,80,000 ভোটাৰে সাব্যস্ত কৰিব ভোটাধিকাৰ। চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনত মুঠ 11জন প্ৰাৰ্থীৰ নিৰ্ণয় হ'ব ভাগ্য। বিশেষকৈ চামগুৰি সমষ্টিত বিগত দিনবোৰত আক্ৰমণ প্ৰত্যাক্ৰমণৰ ঘটনা সংঘটিত হৈ আহিছিল আৰু তাৰ মাজতে উপ-নিৰ্বাচনৰ ক্ষেত্ৰত আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল চামগুৰি সমষ্টি। ৰূপহীহাটৰ পৰা আমিনুল্লাহ খানৰ ৰিপৰ্ট, এনি ভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।